নমস্কাৰ ক্ৰেক আসাম এক্সাম ইউটিউব চেনেলৰ অন্য এটা ভিডিঅলৈ আপোনাক পুনৰবাৰ স্বাগতম জনাইছো। আজিৰ ভিডিঅ'টোত আমি আগন্তুক অসমৰ যিকোনো ধৰণৰ প্ৰতিযোগিতামূলক পৰীক্ষা লগতে যিকোনো এন্ট্ৰেন্স এক্সামৰ বাবে সহায়ক হোৱাকৈ 50টা সাধাৰণ বিজ্ঞানৰ অতি প্ৰয়োজনীয় প্ৰশ্নোত্তৰ লৈ আহিছো। গতিকে বেছি পলম নকৰি আজিৰ ভিডিঅ'টো আৰম্ভ কৰো আহকচোন। আৰু ভিডিঅ'টোত আগলৈ যোৱাৰ আগতে আপোনালোকক জনাব বিচাৰিছো যে আমাৰ চেনেলৰ তৰফৰ পৰা অসমৰ সকলো ধৰণৰ প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে সহায়ক হোৱাকৈ প্ৰস্তুত কৰা 8000তকৈ অধিক প্ৰশ্নোত্তৰ থকা এই ইবুকখন যদিহে আপুনি পঢ়িব বিচাৰে তেন্তে ডেসক্ৰিপশনত দিয়া থকা লিংকটোত ক্লিক কৰি অতি কম মূল্য পে কৰি এই ইবুকখন ডাউনলোড কৰি পঢ়িব পাৰে। ধন্যবাদ। আজিৰ ভিডিঅ'টোৰ প্ৰথম প্ৰশ্নটো দিয়া আছে which gas is most abundant in the earth's atmosphere? পৃথিৱীৰ বায়ুমণ্ডলত সৰ্বাধিক পৰিমাণত কোনটো গেছ পোৱা যায়? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব এ পৃথিৱীৰ বায়ুমণ্ডলত সৰ্বাধিক পৰিমাণে পোৱা গেছটো হ'ল নাইট্ৰজেন গেছ। নেক্সট কোৱেশ্চনটো দিয়া আছে what is the chemical symbol for gold? সোণৰ ৰাসায়নিক চিহ্ন কি? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ডি সোণৰ ৰাসায়নিক চিহ্ন হ'ল AU। নেক্সট কোৱেশ্চনটো দিয়া আছে what is the process by which plants make their food using sunlight? উদ্ভিদে সূৰ্যৰ পোহৰৰ সহায়ত নিজৰ খাদ্য প্ৰস্তুত কৰা প্ৰণালীটোৰ নাম কি? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব এ উদ্ভিদে সূৰ্যৰ পোহৰৰ সহায়ত নিজৰ খাদ্য প্ৰস্তুত কৰা প্ৰণালীটোৰ নাম হ'ল ফটোচিনথেসিস বা ইয়াক আমি অসমীয়াত সালোক সংশ্লেষণ বুলিও কওঁ। নেক্সট কোৱেশ্চনটো দিয়া আছে which planet is known as the red planet? কোনটো গ্ৰহক ৰঙা গ্ৰহ বুলি জনা যায়? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব বি মাৰ্চ অৰ্থাৎ মংগল গ্ৰহক ৰঙা গ্ৰহ বুলি জনা যায়। নেক্সট কোৱেশ্চনটো দিয়া আছে what is the chemical formula for water? পানীৰ ৰাসায়নিক সূত্ৰটো কি? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব এ পানীৰ ৰাসায়নিক সূত্ৰটো হ'ল H2O। নেক্সট কোৱেশ্চনটো দিয়া আছে the pH scale measures the acidity or alkalinity of a substance. What does a pH of 7 indicate? pH scale কোনো পদাৰ্থৰ অম্লতা বা ক্ষাৰকীয়তা জুখিব পাৰে। গতিকে pH 7 কি বুজায়? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব এ pH স্কেলৰ pH 7 নিউট্ৰেল অৰ্থাৎ না ক্ষাৰকীয়তা না অম্লতা বুজায়। pH স্কেলৰ pH 7ৰ তলৰখিনিয়ে অম্লতা বুজায় আৰু pH 7ৰ ওপৰৰখিনিয়ে ক্ষাৰকীয়তা বুজায়। নেক্সট কোৱেশ্চনটো দিয়া আছে who is known as the father of modern physics and developed the theory of relativity? আধুনিক পদাৰ্থ বিজ্ঞানৰ পিতৃ হিচাপে পৰিচিত আৰু আপেক্ষিকতাবাদ তত্ত্ব বিকশিত কৰা বৈজ্ঞানিক গৰাকী কোন? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব চি আধুনিক পদাৰ্থ বিজ্ঞানৰ পিতৃ হিচাপে পৰিচিত আৰু আপেক্ষিকতাবাদ তত্ত্ব বিকশিত কৰা বৈজ্ঞানিক গৰাকী হ'ল এলবাৰ্ট আইনষ্টাইন। নেক্সট কোৱেশ্চনটো দিয়া আছে which gas do plants absorb from the atmosphere during photosynthesis? সালোক সংশ্লেষণৰ সময়ত উদ্ভিদে বায়ুমণ্ডলৰ পৰা কোনটো গেছ শোষণ কৰে? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব এ সালোক সংশ্লেষণৰ সময়ত উদ্ভিদে বায়ুমণ্ডলৰ পৰা কাৰ্বন ডাই অক্সাইড গেছটো শোষণ কৰে। নেক্সট কোৱেশ্চনটো দিয়া আছে what is the chemical symbol for iron? লোৰ ৰাসায়নিক চিহ্ন কি? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব চি লোৰ ৰাসায়নিক চিহ্ন হ'ল Fe। নেক্সট কোৱেশ্চনটো দিয়া আছে which gas is responsible for the depletion of the earth's ozone layer? পৃথিৱীৰ অজন স্তৰৰ ক্ষয়ৰ বাবে কোনটো গেছ দায়ী? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব চি পৃথিৱীৰ অজন স্তৰৰ ক্ষয়ৰ বাবে দায়ী গেছটো হ'ল ক্ল'ৰ'ফ্লুৰ'কাৰ্বনছ। নেক্সট কোৱেশ্চনটো দিয়া আছে what is the SI unit of electric current? বৈদ্যুতিক প্ৰবাহৰ SI একক কি? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব চি বৈদ্যুতিক প্ৰবাহৰ SI একক হ'ল এম্পিয়াৰ। নেক্সট কোৱেশ্চনটো দিয়া আছে what is the name of the most electrically conductive metal? আটাইতকৈ বৈদ্যুতিক সুপৰিবাহী ধাতুটোৰ নাম কি? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব এ আটাইতকৈ বৈদ্যুতিক সুপৰিবাহী ধাতুটোৰ নাম হ'ল চিলভাৰ অৰ্থাৎ ৰূপ। নেক্সট কোৱেশ্চনটো দিয়া আছে what is the process by which plants release water vapor into the atmosphere? উদ্ভিদে বায়ুমণ্ডললৈ জলীয় বাষ্প নিৰ্গত কৰা প্ৰক্ৰিয়াটোৰ নাম কি? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব চি উদ্ভিদে বায়ুমণ্ডললৈ জলীয় বাষ্প নিৰ্গত কৰা প্ৰক্ৰিয়াটোৰ নাম হ'ল ট্ৰেন্সপিৰেশ্যন বা ইয়াক অসমীয়াত আমি বাষ্পমোচন বা প্ৰচ্ছেদন বুলিও কওঁ। নেক্সট কোৱেশ্চনটো দিয়া আছে what is the chemical symbol for lead? সিহৰ ৰাসায়নিক চিহ্ন কি? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ডি সিহৰ ৰাসায়নিক চিহ্ন হ'ল Pb। নেক্সট কোৱেশ্চনটো দিয়া আছে which gas do humans primarily exhale when breathing?
মানুহে নিশ্বাসৰ সময়ত প্ৰধানকৈ কোনটো গেছ উলিয়াই দিয়ে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব এ মানুহে নিশ্বাসৰ সময়ত প্ৰধানকৈ উলিয়াই দিয়া গেছটো হ'ল কাৰ্বন ডাই অক্সাইড নেক্সট কুৱেশ্যনটো দিয়া আছে হোৱাট ইজ দ্য প্ৰচেছ অফ এ লিকুইড চেঞ্জিং ইনটু এ গেছ এট ইটছ বইলিং পইণ্ট উতলাংকৰ তৰল পদাৰ্থ এটা গেছলৈ পৰিৱৰ্তিত হোৱা প্ৰক্ৰিয়াটোৰ নাম কি ইয়াৰ শুদ্ধ উত্তৰটো হ'ব বি উতলাংকত তৰল পদাৰ্থ এটা গেছলৈ পৰিৱৰ্তিত হোৱা প্ৰক্ৰিয়াটোৰ নাম হ'ল ইভাপোৰেশ্যন বা ইয়াক অসমীয়াত আমি বাষ্পীকৰণ বা বাষ্পীভৱন বুলিও কওঁ নেক্সট কুৱেশ্যনটো দিয়া আছে হুইচ প্লেনেট ইজ ন'ন এজ দ্য ইভিনিং ষ্টাৰ অৰ মৰ্নিং ষ্টাৰ ডিউ টু ইটছ ভিজিবিলিটি কোনটো গ্ৰহক দৃশ্যমানতাৰ বাবে সন্ধ্যা তৰা বা পুৱতি তৰা বুলি জনা যায় ইয়াৰ শুদ্ধ উত্তৰটো হ'ব এ ভেনাছ অৰ্থাৎ শুক্ৰ গ্ৰহটোক দৃশ্যমানতাৰ বাবে সন্ধ্যা তৰা বা পুৱতি তৰা বুলি জনা যায় নেক্সট কুৱেশ্যনটো দিয়া আছে হোৱাট ইজ দ্য মেইন গেছ ইন দ্য আৰ্থ ষ্ট্ৰেটোস্ফিয়াৰ ডেট এবজৰ্বছ এণ্ড ব্লক হাৰ্মফুল ইউভি ৰেডিয়েশ্যন পৃথিৱীৰ ষ্ট্ৰেটোস্ফিয়াৰত ক্ষতিকাৰক অতি বেঙুনীয়া ৰশ্মিক শোষণ আৰু বাধা দিয়া মুখ্য গেছটো কি ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ডি পৃথিৱীৰ ষ্ট্ৰেটোস্ফিয়াৰত ক্ষতিকাৰক অতি বেঙুনীয়া ৰশ্মিক শোষণ আৰু বাধা দিয়া মুখ্য গেছটো হ'ল অজন গেছ নেক্সট কুৱেশ্যনটো দিয়া আছে হুইচ ক্ৰেডিটেড উইথ দ্য ডিস্কভাৰী অফ দ্য ল অফ মোশ্যন এণ্ড ইউনিভাৰ্চেল গ্ৰেভিটেশ্যন গতি আৰু বিশ্বজনীন মহাকৰ্ষণৰ নিয়ম আৱিষ্কাৰৰ কৃতিত্ব কাক দিয়া হয় ইয়াৰ শুদ্ধ উত্তৰটো হ'ব চি গতি আৰু বিশ্বজনীন মহাকৰ্ষণৰ নিয়ম আৱিষ্কাৰৰ কৃতিত্ব ছাৰ আইজাক নিউটনক দিয়া হয় নেক্সট কুৱেশ্যনটো দিয়া আছে হুইচ গেছ ইজ কমনলি ইউজড ইন কাৰ টায়াৰ্ছ টু ইনফ্লেট দেম গাড়ীৰ টায়াৰ ফুলাবলৈ সাধাৰণতে কোনটো গেছ ব্যৱহাৰ কৰা হয় ইয়াৰ শুদ্ধ উত্তৰটো হ'ব বি গাড়ীৰ টায়াৰ ফুলাবলৈ সাধাৰণতে নাইট্ৰজেন গেছটো ব্যৱহাৰ কৰা হয় নেক্সট কুৱেশ্যনটো দিয়া আছে হোৱাট ইজ দ্য কেমিকেল চিম্বল ফৰ চিলভাৰ ৰূপৰ ৰাসায়নিক চিহ্ন কি ইয়াৰ শুদ্ধ উত্তৰটো হ'ব চি ৰূপৰ ৰাসায়নিক চিহ্ন হ'ল AG নেক্সট কুৱেশ্যনটো দিয়া আছে হোৱাট ইজ দ্য প্ৰচেছ বাই হুইচ লিকুইড ৱাটাৰ টাৰ্নছ ইনটু আইচ তৰল পানী বৰফলৈ পৰিণত হোৱা প্ৰক্ৰিয়াটো কি ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ডি তৰল পানী বৰফলৈ পৰিণত হোৱা প্ৰক্ৰিয়াটো হ'ল ফ্ৰিজিং নেক্সট কুৱেশ্যনটো দিয়া আছে হুইচ গেছ ইজ ৰেছপনচিবল ফৰ দ্য গ্ৰীণ হাউচ এফেক্ট এণ্ড গ্ল'বেল ৱাৰ্মিং সেউজ গৃহ প্ৰভাৱ আৰু গোলকীয় উষ্ণতা বৃদ্ধিৰ বাবে কোনটো গেছ দায়ী ইয়াৰ শুদ্ধ উত্তৰটো হ'ব চি সেউজ গৃহ প্ৰভাৱ আৰু গোলকীয় উষ্ণতা বৃদ্ধিৰ বাবে দায়ী গেছটো হ'ল কাৰ্বন ডাই অক্সাইড গেছ নেক্সট কুৱেশ্যনটো দিয়া আছে হোৱাট ইজ দ্য কেমিকেল চিম্বল ফৰ পটাছিয়াম পটাছিয়ামৰ ৰাসায়নিক চিহ্ন কি ইয়াৰ শুদ্ধ উত্তৰটো হ'ব চি পটাছিয়ামৰ ৰাসায়নিক চিহ্ন হ'ল কে নেক্সট কুৱেশ্যনটো দিয়া আছে হুইচ মেটেল ইজ কমনলি ইউজড ফৰ মেকিং এয়াৰক্ৰাফ্ট এণ্ড এয়াৰস্পেচ কম্পনেণ্ট ডিউ টু ইটছ ল' ডেনচিটি কোনটো ধাতু কম ঘনত্বৰ বাবে বিমান আৰু মহাকাশ উপাদান নিৰ্মাণৰ বাবে সাধাৰণতে ব্যৱহাৰ কৰা হয় ইয়াৰ শুদ্ধ উত্তৰটো হ'ব চি এলুমিনিয়াম ধাতুটো কম ঘনত্বৰ বাবে বিমান আৰু মহাকাশ উপাদান নিৰ্মাণৰ বাবে সাধাৰণতে ব্যৱহাৰ কৰা হয় নেক্সট কুৱেশ্যনটো দিয়া আছে হোৱাট ইজ দ্য কেমিকেল ফৰ্মুলা ফৰ মিথেন দ্য প্ৰাইমাৰী কম্পনেণ্ট অফ নেচাৰেল গেছ প্ৰাকৃতিক গেছৰ প্ৰধান উপাদান মিথেনৰ ৰাসায়নিক সূত্ৰ কি ইয়াৰ শুদ্ধ উত্তৰটো হ'ব চি প্ৰাকৃতিক গেছৰ প্ৰধান উপাদান মিথেনৰ ৰাসায়নিক সূত্ৰটো হ'ল CH4 নেক্সট কুৱেশ্যনটো দিয়া আছে ইন দ্য ইলেক্ট্ৰমেগনেটিক স্পেক্ট্ৰাম হুইচ কালাৰ অফ লাইট হেজ দ্য হাইয়েষ্ট ফ্ৰিকুৱেঞ্চি বিদ্যুৎ চুম্বকীয় বৰ্ণালীত কোনটো ৰঙৰ পোহৰৰ কম্পাংক সৰ্বাধিক ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ডি বিদ্যুৎ চুম্বকীয় বৰ্ণালীত ভায়োলেট অৰ্থাৎ বেঙুনীয়া ৰংটোৰ পোহৰৰ কম্পাংক সৰ্বাধিক নেক্সট কুৱেশ্যনটো দিয়া আছে হোৱাট ইজ দ্য প্ৰচেছ অফ ৱাটাৰ ড্ৰপলেটছ ফৰ্মিং অন এ কোল্ড ছাৰ্ফেচ ডিউ টু কণ্ডেনচেশ্যন ইন দ্য এয়াৰ বায়ুত ঘনীভূত হোৱাৰ ফলত ঠাণ্ডা পৃষ্ঠত পানীৰ টোপাল গঠন হোৱা প্ৰক্ৰিয়াটো কি ইয়াৰ শুদ্ধ উত্তৰটো হ'ব এ বায়ুত ঘনীভূত হোৱাৰ ফলত ঠাণ্ডা পৃষ্ঠত পানীৰ টোপাল গঠন হোৱা প্ৰক্ৰিয়াটো হ'ল ডিউ বা ইয়াক আমি অসমীয়াত নিয়ৰ বুলি কওঁ নেক্সট কুৱেশ্যনটো দিয়া আছে হোৱাট ইজ দ্য কেমিকেল চিম্বল ফৰ কাৰ্বন কাৰ্বনৰ ৰাসায়নিক চিহ্ন কি ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ডি কাৰ্বনৰ ৰাসায়নিক চিহ্ন হ'ল চি নেক্সট কুৱেশ্যনটো দিয়া আছে হোৱাট ইজ দ্য নেম অফ দ্য গেছ ডেট পিপুল ব্ৰেথ মানুহে শ্বাস নিশ্বাসৰ সময়ত উশাহ লোৱা গেছটোৰ নাম কি
ইয়াৰ শুদ্ধ উত্তৰটো হ'ব বি মানুহে শ্বাস নিশ্বাসত উশাহ লোৱা গেছটোৰ নাম হ'ল অক্সিজেন গেছ নেক্সট কুৱেশ্যনটো দিয়া আছে হোৱাট ইজ দ্য এছ আই ইউনিট অফ ফ'ৰ্চ বলৰ এছ আই একক কি ইয়াৰ শুদ্ধ উত্তৰটো হ'ব বি বলৰ এছ আই একক হ'ল নিউটন নেক্সট কুৱেশ্যনটো দিয়া আছে হুইচ মেটেল ইজ ইউজ টু মেক পাৰ্মানেণ্ট মেগনেটছ কোনটো ধাতুৰ সহায়ত প্ৰধানকৈ স্থায়ী চুম্বক তৈয়াৰ কৰা হয় ইয়াৰ শুদ্ধ উত্তৰটো হ'ব বি লোৰ সহায়ত প্ৰধানকৈ স্থায়ী চুম্বক তৈয়াৰ কৰা হয় নেক্সট কুৱেশ্যনটো দিয়া আছে হোৱাট ইজ দ্য কেমিকেল চিম্বল ফৰ মাৰ্কিউৰি এ লিকুইড মেটেল এট ৰুম টেম্পাৰেচাৰ সাধাৰণ উষ্ণতাত তৰল ধাতু পাৰাৰ ৰাসায়নিক চিহ্ন কি ইয়াৰ শুদ্ধ উত্তৰটো হ'ব চি সাধাৰণ উষ্ণতাত তৰল ধাতু পাৰাৰ ৰাসায়নিক চিহ্ন হ'ল Hg নেক্সট কুৱেশ্যনটো দিয়া আছে ইন হুইচ পাৰ্ট অফ দ্য হিউমেন বডি ইজ দ্য স্মলেষ্ট বোন ফাউণ্ড মানুহৰ শৰীৰৰ কোনটো অংশত আটাইতকৈ সৰু হাড়ডাল পোৱা যায় ইয়াৰ শুদ্ধ উত্তৰটো হ'ব চি মানুহৰ শৰীৰৰ ইয়াৰ অৰ্থাৎ কাণত আটাইতকৈ সৰু হাড়ডাল পোৱা যায় নেক্সট কুৱেশ্যনটো দিয়া আছে হুইচ গেছ ইজ প্ৰডিউচড ডিউৰিং দ্য প্ৰচেছ অফ ফাৰ্মেণ্টেশ্যন কিম্বন প্ৰক্ৰিয়াৰ সহায়ত কোনটো গেছ উৎপন্ন হয় ইয়াৰ শুদ্ধ উত্তৰটো হ'ব বি কিম্বন প্ৰক্ৰিয়াৰ সহায়ত কাৰ্বন ডাই অক্সাইড গেছটো উৎপন্ন হয় নেক্সট কুৱেশ্যনটো দিয়া আছে হোৱাট ইজ দ্য কেমিকেল চিম্বল ফৰ ছডিয়াম ছডিয়ামৰ ৰাসায়নিক চিহ্ন কি ইয়াৰ শুদ্ধ উত্তৰটো হ'ব চি ছডিয়ামৰ ৰাসায়নিক চিহ্ন হ'ল Na নেক্সট কুৱেশ্যনটো দিয়া আছে হুইচ গেছ ইজ ইউজ টু এক্সটিংগুইছ এ ফায়াৰ বাই ডিছপ্লেচিং অক্সিজেন ইন এ ফায়াৰ এক্সটিংগুইছাৰ অগ্নি নিৰ্বাপক যন্ত্ৰত অক্সিজেনক স্থানান্তৰিত কৰি কোনটো গেছ ব্যৱহাৰ কৰি জুই নুমুৱা হয় ইয়াৰ শুদ্ধ উত্তৰটো হ'ব এ অগ্নি নিৰ্বাপক যন্ত্ৰত অক্সিজেনক স্থানান্তৰিত কৰি কাৰ্বন ডাই অক্সাইড গেছটো ব্যৱহাৰ কৰি জুই নুমুৱা হয় নেক্সট কুৱেশ্যনটো দিয়া আছে হোৱাট ইজ দ্য কেমিকেল ফৰ্মুলা ফৰ টেবল সল্ট অৰ ছডিয়াম ক্লৰাইড সাধাৰণ নিমখ বা ছডিয়াম ক্লৰাইডৰ ৰাসায়নিক সূত্ৰ কি ইয়াৰ শুদ্ধ উত্তৰটো হ'ব এ সাধাৰণ নিমখ বা ছডিয়াম ক্লৰাইডৰ ৰাসায়নিক সূত্ৰটো হ'ল NaCl নেক্সট কুৱেশ্যনটো দিয়া আছে হুইচ গেছ ইজ ইউজ টু ইনফ্লেট বেলুনছ বেলুন ফুলাবলৈ কোনটো গেছ ব্যৱহাৰ কৰা হয় ইয়াৰ শুদ্ধ উত্তৰটো হ'ব চি বেলুন ফুলাবলৈ সাধাৰণতে হিলিয়াম গেছটো ব্যৱহাৰ কৰা হয় নেক্সট কুৱেশ্যনটো দিয়া আছে হোৱাট ইজ দ্য কেমিকেল চিম্বল ফৰ নিয়ন এ নোবেল গেছ কমনলি ইউজড ইন নিয়ন চায়েন্স সাধাৰণতে নিয়ন চিহ্নত ব্যৱহৃত উন্নত গেছ নিয়নৰ ৰাসায়নিক প্ৰতীক কি ইয়াৰ শুদ্ধ উত্তৰটো হ'ব বি সাধাৰণতে নিয়ন চিহ্নত ব্যৱহৃত উন্নত গেছ নিয়নৰ ৰাসায়নিক প্ৰতীক হ'ল Ne নেক্সট কুৱেশ্যনটো দিয়া আছে ইন হুইচ ষ্টেট অফ মেটাৰ ডু পাৰ্টিকলছ হেভ দ্য মষ্ট কাইনেটিক এনাৰ্জি এণ্ড মুভ ফ্ৰীলি পদাৰ্থৰ কোনটো অৱস্থাত কণিকাৰ গতিশক্তি আটাইতকৈ বেছি হয় আৰু মুক্তভাৱে গতি কৰে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব চি পদাৰ্থৰ গেছীয় অৱস্থাত কণিকাৰ গতিশক্তি আটাইতকৈ বেছি হয় আৰু ই মুক্তভাৱে গতি কৰে নেক্সট কুৱেশ্যনটো দিয়া আছে হোৱাট ইজ দ্য ইউনিট অফ এনাৰ্জি ইন দ্য ইণ্টাৰনেশ্যনেল ছিষ্টেম অফ ইউনিট আন্তঃৰাষ্ট্ৰীয় একক ব্যৱস্থাত শক্তিৰ একক কি ইয়াৰ শুদ্ধ উত্তৰটো হ'ব এ আন্তঃৰাষ্ট্ৰীয় একক ব্যৱস্থাত শক্তিৰ একক হ'ল জুল নেক্সট কুৱেশ্যনটো দিয়া আছে হোৱাট ইজ দ্য কেমিকেল চিম্বল ফৰ কপাৰ তামৰ ৰাসায়নিক চিহ্ন কি ইয়াৰ শুদ্ধ উত্তৰটো হ'ব এ তামৰ ৰাসায়নিক চিহ্ন হ'ল Cu নেক্সট কুৱেশ্যনটো দিয়া আছে হুইচ গেছ ইজ ৰেছপনচিবল ফৰ দ্য ডিষ্টিংটিভ স্মেল অফ ৰোটেন এগছ পচা কণীৰ বিশেষ গন্ধৰ বাবে দায়ী গেছ কোনটো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ডি পচা কণীৰ বিশেষ গন্ধৰ বাবে দায়ী গেছটো হ'ল হাইড্ৰজেন ছালফাইড নেক্সট কুৱেশ্যনটো দিয়া আছে হোৱাট ইজ দ্য প্ৰচেছ বাই হুইচ ৱাটাৰ ড্ৰপলেটছ কম্বাইন টু ফৰ্ম লাৰ্জাৰ ড্ৰপলেটছ এণ্ড ফুলেছ প্ৰেচিপিটেশ্যন পানীৰ টোপালবোৰ একত্ৰিত হৈ ডাঙৰ টোপাল গঠন কৰি বৰষুণ হিচাপে পৰি যোৱা প্ৰক্ৰিয়াটো কি ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ডি পানীৰ টোপালবোৰ একত্ৰিত হৈ ডাঙৰ টোপাল গঠন কৰি বৰষুণ হিচাপে পৰি যোৱা প্ৰক্ৰিয়াটো হ'ল কইলেচেন্স বা ইয়াক আমি অসমীয়াত সংমিশ্ৰণ বুলিও কওঁ নেক্সট কুৱেশ্যনটো দিয়া আছে হোৱাট ইজ দ্য কেমিকেল চিম্বল ফৰ হিলিয়াম এ গেছ নন ফৰ ইটছ ইউজ ইন বেলুনছ এণ্ড এয়াৰশ্বিপছ বেলুন আৰু এয়াৰশ্বিপছত ব্যৱহাৰৰ বাবে জনাজাত গেছ হিলিয়ামৰ ৰাসায়নিক প্ৰতীক কি ইয়াৰ শুদ্ধ উত্তৰটো হ'ব বি
বেলুন আৰু এয়াৰশ্বিপত ব্যৱহাৰৰ বাবে জনাজাত গেছ হিলিয়ামৰ ৰাসায়নিক প্ৰতীক হ'ল Hc নেক্সট কুৱেশ্যনটো দিয়া আছে ইন হুইচ পাৰ্ট অফ দ্য হিউমেন বডি আৰ দ্য ভোকেল কৰ্ডছ লোকেটেড মানৱ শৰীৰৰ কোনটো অংশত স্বৰযন্ত্ৰ থাকে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব চি মানৱ শৰীৰৰ থ্ৰট অৰ্থাৎ ডিঙিত স্বৰযন্ত্ৰ থাকে নেক্সট কুৱেশ্যনটো দিয়া আছে হোৱাট ইজ দ্য কেমিকেল চিম্বল ফৰ সিলিকন এ কি কম্পোনেণ্ট ইন দ্য ইলেক্ট্ৰনিক্স ইণ্ডাষ্ট্ৰী ইলেক্ট্ৰনিক উদ্যোগৰ এটা মূল উপাদান সিলিকনৰ বাবে ৰাসায়নিক প্ৰতীক কি ইয়াৰ শুদ্ধ উত্তৰটো হ'ব এ ইলেক্ট্ৰনিক্স উদ্যোগৰ এটা মূল উপাদান সিলিকনৰ বাবে ৰাসায়নিক প্ৰতীক হ'ল Si নেক্সট কুৱেশ্যনটো দিয়া আছে দ্য সোলাৰ সিস্টেম ইজ এ পাৰ্ট অফ হুইচ গেলেক্সি আমি থকা সৌৰজগতখন কোন তাৰকা ৰাজ্যৰ এটা অংশ ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ডি আমি থকা সৌৰজগতখন মিল্কি ৱে গেলেক্সি বা অসমীয়াত আকাশগংগা বা হাতীপতি তাৰকা ৰাজ্যৰ এটা অংশ নেক্সট কুৱেশ্যনটো দিয়া আছে হাউ মেনি ব্লাড গ্ৰুপছ আৰ দেয়াৰ ইন দ্য হিউমেন বডি মানুহৰ শৰীৰত কিমানটা তেজৰ গ্ৰুপ থাকে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ডি মানুহৰ শৰীৰত প্ৰধানকৈ 8টা তেজৰ গ্ৰুপ থাকে আৰু এই 8টা তেজৰ গ্ৰুপ হ'ল এ পজিটিভ এ নিগেটিভ বি পজিটিভ বি নিগেটিভ অ পজিটিভ অ নিগেটিভ আৰু এ বি পজিটিভ আৰু এ বি নিগেটিভ আজিৰ ভিডিঅ'টোত এইখিনি প্ৰশ্ন আছিল যদি ভিডিঅ'টো চাই ভাল পালে তেনেহলে ভিডিঅ'টো এটা লাইক কমেন্ট আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি দিব ধন্যবাদ